ভগৱান শ্ৰীকৃষ্ণই কৈছে, ক্ৰোধে মোহৰ জন্ম দিয়ে বা মূৰ্খামিৰ জন্ম দিয়ে। খঙৰ পৰা উদ্ভৱ হোৱা বা ক্ৰোধৰ পৰা উদ্ভৱ হোৱা মূৰ্খামিয়ে স্মৃতি ধ্বংস কৰি বিভ্ৰান্ত কৰি তোলে। ইয়াৰ দ্বাৰা মানুহৰ জ্ঞানৰ ধ্বংস হয়। জ্ঞান ধ্বংস হ'লে মানুহে বুদ্ধিমত্তা হেৰুৱায়, আৰু এই বুদ্ধিমত্তাৰ বাবে মানুহে নিজৰ মৰ্যাদাৰ পৰা বহুত তললৈ নামি যায়। যদি আপুনি সকলো পাপৰ পৰা মুক্ত হ'ব বিচাৰিছে, তেন্তে কেতিয়াও ক্ৰোধ নকৰিব, খং নকৰিব। এই ক্ৰোধ বা খঙেই হৈছে মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। এই খঙৰ কাৰণে, এই ক্ৰোধৰ কাৰণে বহুতো জ্ঞানী ব্যক্তিয়ে নিজৰ জ্ঞান হেৰুৱাই ভাল বেয়াৰ পাৰ্থক্য বুজি নাপায়। ব্যক্তি সকলো পাপৰ অংশীদাৰ হৈ পৰে। এই ক্ৰোধে মানুহক শত্ৰুৰ দৰে ব্যৱহাৰ কৰি মন মস্তিষ্ক অসন্তুলিত কৰি তোলে। তেতিয়াই কোনো ব্যক্তিয়ে জানিয়েই হওক বা নাজানি হওক পাপ কামত লিপ্ত হয়। সেয়েহে কাৰণ যিয়েই নহওক কিয়, পৰিস্থিতি যিয়েই নহওক কিয়, সমস্যা যিয়েই নহওক কিয়, কেতিয়াও খং নকৰিব। চিঞৰি চিঞৰি কেতিয়াও কথা নক'ব। মৌন হৈ মনটো শান্ত কৰিবলৈ চেষ্টা কৰিব। নিজেই চিন্তা কৰিব, বিচাৰ কৰিব, সকলো সমস্যাৰ সকলো পৰিস্থিতিৰ সমাধান পাব, আৰু তেতিয়াহে নিৰ্ণয় ল'ব। শব্দেৰে শব্দৰ অস্তিত্বক ধ্বংস কৰিব নোৱাৰি, বৰং মৌনতাৰেহে শব্দৰ অস্তিত্বক ধ্বংস কৰিব পাৰি। আপুনি যদি খং কৰে, তেন্তে সমস্যাও আপোনাৰে হ'ব, দুখ আপুনিয়েই পাব। মৌনতা গ্ৰহণ কৰি যদি শান্ত হৈ থাকে, তেন্তে সুখো আপুনিয়েই পাব। সেয়েহে কিছুমান পৰিস্থিতিত মৌনতাৰ মূল্য বুজক, গুৰুত্ব বুজক আৰু প্ৰয়োজনীয়তা বুজক। প্ৰকৃততে মহান ব্যক্তি সেইগৰাকী যাক লগ পোৱাৰ পিছত মানুহে নিজকে সৰু বুলি নাভাবে। মানুহক যদি চিনিব বিচাৰিছে, তেন্তে তেওঁক কিবা এটা কাম দিয়ক আৰু চাওক তেওঁ কেনেদৰে সেই কামটো কৰে। কেতিয়াও ব্যক্তিৰ সৌন্দৰ্যতা চাই চিনিব নোৱাৰি। ব্যক্তিক চিনিব পাৰি কেৱল তেওঁৰ চৰিত্ৰ চাই, কাৰণ সোণ সাধাৰণতে লোহাৰ বাকচতহে ৰখা হয়। আপোনাক আলোচনা কৰা বা সমালোচনা কৰাৰ অধিকাৰ কেৱল সেইগৰাকী ব্যক্তিৰহে থাকে, যিয়ে আলোচনা সমালোচনাৰ লগতে সহায়ৰ হাত বঢ়োৱাৰ ভাৱনাও ৰাখে। সময় বৰ আচৰিত। যদি সময়ৰ লগত চলিব পাৰে, তেন্তে সময়ে ভাগ্যই সলনি কৰি দিয়ে, আৰু যদি সময়ৰ লগত নচলে, তেতিয়াও ভাগ্যকেই সলনি কৰি দিয়ে। কান্দিলে মানুহ দুৰ্বল হৈ নাযায়। কান্দি কান্দিয়েই ব্যক্তি এদিন হাঁহি যায়। কিন্তু কেৱল কান্দি থাকিলেই জানো হ'ব? এদিন হাঁহিবৰ কাৰণে আপুনি এদিন সেই কান্দোন বন্ধ কৰিবই লাগিব। শিল এটা শেষৰ প্ৰহাৰটোত ভাঙিলেও প্ৰথমতে কৰা প্ৰহাৰ কেতিয়াও ব্যৰ্থ নাযায়। সেয়েহে কেতিয়াও চেষ্টা ত্যাগ কৰিব নালাগে। এদিনত কৰা অলপ অলপ চেষ্টা প্ৰচেষ্টাই এদিন আপোনাক ডাঙৰ ফল দিব। সেইসকলৰ ব্যৱহাৰত কেতিয়াও বিশ্বাস নকৰিব, ভৰসা নকৰিব, যাৰ উদ্দেশ্যই হ'ল আনক ঠগা, প্ৰবঞ্চনা কৰা। কাৰণ পানী যিমানেই জুইৰে গৰম নকৰক কিয়, জুই নুমুৱাবলৈ পানীয়েই যথেষ্ট। যদি আপুনি ভাবে যে সকলোৱে আপোনাক ভাল পাওক, মৰম কৰক, প্ৰেম কৰক, শ্ৰদ্ধা কৰক, সন্মান কৰক, তেন্তে তাৰ আৰম্ভণি কিন্তু আপোনাৰ পৰাই হ'ব লাগিব। কাৰণ যি আপুনি ৰুব, তাৰেই আপুনি ফল পাব। এয়াই প্ৰকৃতিৰ নিয়ম। কেতিয়াবা কোনো বস্তুক যদি আপুনি ৰখাই থ'ব বিচাৰে, তেতিয়া আপোনাৰেই ক্ষতি হ'ব পাৰে। কাৰণ চকু পানীৰ কোনো ওজন নিশ্চয় নাই, কিন্তু ওলাই যোৱাৰ পিছত মনটো পাতল হৈ পৰে। ব্যক্তিয়ে কাৰোবাৰ চকুত ধূলি মাৰি বেয়া কাম নিশ্চয় কৰিব পাৰে, কিন্তু তেওঁ ভগৱান বা পৰমাত্মাৰ চকুত কেতিয়াও ধূলি মাৰিব নোৱাৰে। কাৰণ পৰমাত্মাই সকলোৰে হিচাপ ৰাখে। সেয়া কোনোবা ৰজাই হওক বা কোনোবা পথৰ ভিক্ষাৰীয়েই হওক। ঈশ্বৰে সৃষ্টি কৰা এজোপা গছৰ তলত ধনী দুখীয়া সকলো বহিব পাৰে। সেয়েহে ভগৱানৰ মনত সকলো সমান, সকলোৰে একে ধৰণৰ শক্তি থাকে। আৰু যদি প্ৰকৃততে এনে হয়, তেন্তে বাস্তৱত আপুনি এজন ভাগ্যৱান ব্যক্তি। মনত ৰাখিব, সেই ব্যক্তিক কেতিয়াও অৱহেলা নকৰিব, যিয়ে আপোনাক মৰম কৰে, শ্ৰদ্ধা কৰে, আপোনাৰ লালন পালন কৰে। কাৰণ এদিন যেতিয়া আপোনাৰ চকু খোল খাব, আপুনি বুজি পাব যে আপুনি তৰা গণি থাকোঁতে চন্দ্ৰটোকে পাহৰি গৈছে। মাত্ৰ ধৈৰ্য ৰাখক। আপুনি যি বিচাৰিছে সেই সকলো পাব।
যাৰ বাবে আপুনি ইমান পৰিশ্ৰম কৰিছে। আপুনি যিমানেই ভাল হ'ব সিমানেই অকলশৰীয়া হৈ থাকিব। মনত ৰাখিব, আপুনি যিমানেই ভাল হ'ব সিমানেই অকলশৰীয়া হৈ থাকিব। ভগৱানে আপোনাক সকলো সময়তে সকলো দিব নোৱাৰে, সেয়েহে আপোনাক সকলো কৰিব পৰা ক্ষমতা দিছে। কাইলৈৰ দিনটো কেনেকুৱা হ'ব সেয়া যেতিয়া আপুনি দেখাই নাই, তেন্তে আজিৰ দিনটো কিয় হেৰুৱাই? আজিৰ যি সময়ত আপুনি হাঁহি থাকিব পাৰিছে, কাইলৈ সেই সময়ৰ কথা চিন্তা কৰি কান্দে কিয়? ভাগ্যৱান সেইজন নহয় যিয়ে সকলো পায়, ভাগ্যৱানটো সেইজনহে যিয়ে যি পায় তাকেই নিজৰ শ্ৰেষ্ঠ কৰি লয়। এই সংসাৰত প্ৰত্যেক ব্যক্তিৰ পৰিৱৰ্তন হোৱাটো নিশ্চিত। কাৰোবাৰ হৃদয়ৰ পৰিৱৰ্তন হয় আৰু কাৰোবাৰ শব্দ যেনেকুৱাই নহওক কিয় মনেৰে যদি প্ৰকাশ কৰে তেন্তে অৰ্থ নহ'লে ব্যৰ্থ। শান্তি যদি বিচাৰে তেন্তে আনৰ কামত ধ্যান দিয়া আৰু আনৰ দোষ উলিওৱা বন্ধ কৰক। কেৱল নিজৰ ওপৰত ধ্যান দিয়ক আৰু নিজৰ কাম কৰক। পানীৰ দৰে হ'বলৈ চেষ্টা কৰক, যিয়ে নিজৰ ৰাস্তা নিজেই বনাই লয়। কেতিয়াও শিল নহ'ব যিয়ে আনৰ ৰাস্তা বন্ধ কৰে। ভগৱানে কোৱা নাই যে সকলো সময়তে কেৱল তেওঁৰে গুণগান কৰক। যেনেকৈ অলপ ঔষধে এটা ভয়ংকৰ ৰোগক শান্ত কৰে, তেনেকৈ ভগৱানৰ প্ৰতি অলপ ভক্তিয়েই সমস্ত দুখ নাশ কৰিব পাৰে। অলপ স্বাভিমানী হোৱাৰ অতি প্ৰয়োজন, নহ'লে মানুহে আপোনাক সেই স্থানতো নেৰিব য'ত আপোনাৰ অধিকাৰ আছে। সময় যেনেকুৱাই নহওক সলনি নিশ্চয় হ'বই, ভালো হ'ব বেয়াও হ'ব। সেয়েহে বেয়া সময়ত এনেকুৱা কেতিয়াও নকৰিব যাৰ বাবে মানুহে আপোনাৰ সংগ এৰিব। আপুনি সুখত আছে এয়া অত্যন্ত ভাল কথা, কিন্তু আপোনাৰ বাবে আন সুখত আছে ইয়াতকৈ আৰু শ্ৰেষ্ঠ একো হ'ব নোৱাৰে। কোনোবাই যদি আপোনাক দুখ দিছে বা আপুনি কাৰোবাৰ বাবে দুখত আছে, তেন্তে মন বেয়া নকৰিব। কাৰণ মানুহে সেইজোপা গছতহে শিলগুটি দলিয়ায় যিজোপা গছৰ ফল বেছি মিঠা হয়। এবাৰ চিন্তা কৰি চাওক, এবাৰ মাত্ৰ ভাবি চাওক, যেতিয়া মানুহে চাবি নোহোৱাকৈ কোনো এটা তলা নবনায় তেন্তে তেওঁতো ভগৱান। তেওঁ এনেকুৱা সমস্যাৰ সৃষ্টি কিয় কৰিব যাৰ কোনো সমাধানেই নাথাকিব? আপুনি পোৱা এই সুন্দৰ ৰূপ, সৌন্দৰ্য, যৌৱন, লোভ, মোহ, বেইমানি এই সকলোবোৰ ইয়াতেই পৰি ৰ'ব। সেয়েহে ব্যৰ্থ চিন্তা কিয় কৰে? আজিৰ এই সময়খিনি সুখেৰে শান্তিৰে পাৰ কৰক, কাৰণ কাইলৈ কি হ'ব কোনেও নাজানে। সময়ত সময় দিব পৰা ব্যক্তি যদি সময়ত পোৱা যায় তেন্তে সময় ভাল হওঁতে দেৰি নালাগে। কোনো ব্যক্তি যদি স্বভাৱত সহজ সৰল হয় তেন্তে সেয়া তেওঁৰ দুৰ্বলতা বুলি কেতিয়াও নাভাবিব, কাৰণ সৰলতা তেওঁৰ সংস্কাৰ। সময়তকৈও বেছি মূল্যৱান হ'ল মানুহৰ চিন্তা ভাৱনা। সময়তকৈও বেছি মূল্যৱান হ'ল মানুহৰ চিন্তা ভাৱনা। সেয়েহে নিজৰ চিন্তা ভাৱনাতহে সময় খৰচ কৰক। কেতিয়াবা নিজৰ মনটোক বুজোৱা অতি প্ৰয়োজন, কাৰণ কোনো পৰিস্থিতিয়ে সমস্যা সৃষ্টি কৰাতকৈ নিজৰ মনটোৱেহে ডাঙৰ সমস্যাৰ সৃষ্টি কৰে। আপুনি কৰা প্ৰত্যেকটো চেষ্টাই যে সফল হ'ব তেনে নহয়, কিন্তু প্ৰত্যেকটো সফলতাতেই চেষ্টা নিশ্চয় জড়িত হৈ থাকে। যদি কোনোবাই আপোনাক ভাল নাপায় তেন্তে আপুনি তেওঁৰ আগত কেতিয়াও ভাল নেদেখুৱাবই, কাৰণ আপুনি নিজেই জানে আপুনি কিমান শুদ্ধ। কেতিয়াবা এবাৰ ভাবি চাইছেনে, মানুহে মানুহক কেতিয়াও প্ৰবঞ্চনা নকৰে। প্ৰবঞ্চনা যদি কৰে তেন্তে সেই ব্যক্তিগৰাকীৰ ওপৰত কৰা আপোনাৰ আশা আৰু ভৰসাইহে প্ৰবঞ্চনা কৰে। সেয়েহে কেতিয়াও কাৰো পৰা ইমানো আশা নকৰিব যে আপুনি সময়ত দুখহে পাবলগীয়া হয়। এই সংসাৰত মানুহে মানুহক কন্দুৱায়, কিন্তু যিয়ে আপোনাৰ বাবে কান্দিব তেওঁক কেতিয়াও নকন্দুৱাব। সময়ে মানুহক কেতিয়াও সফল নকৰে, কিন্তু সময়ৰ সৎ ব্যৱহাৰ কৰা সকলে এদিন সফল নিশ্চয় হয়। মানুহে যদি আপোনাৰ প্ৰশংসা কৰিছে তেন্তে মনত ৰাখিব সেয়া আপোনাৰ যোগ্যতা, আৰু কোনোবাই যদি আপোনাক ঈৰ্ষা কৰিছে তেন্তে তেওঁলোকে মানি লৈছে যে তেওঁলোক আপোনাতকৈ বহু তলত। সঁচা কথা কোৱা আৰু চিধা কথা কোৱা ব্যক্তিক সদায় মানুহে বেয়া পায়। কোনো বস্তুৰে অহংকাৰ নকৰিব, সকলোৰে লগত মিলি থাকক, কাৰণ সময়ত সকলোৰে কামত আহে। প্ৰকৃতিৰ নিয়মক কোনেও বাধা দিব নোৱাৰে আৰু সলনি কৰিবও নোৱাৰে। আঘাত দিলেই নহয়, অনুভৱ কৰিলেহে বিষ হয়।
আত্মাত লগা আঘাত শৰীৰত লগা আঘাততকৈ বেছি গভীৰ হয়। সেৱা সকলোৰে কৰক, কিন্তু আশা ভৰসা কাৰো ওপৰত নকৰিব, কাৰণ সেৱাৰ মূল্য কেৱল ভগৱানেহে দিব পাৰে, মানুহে নহয়। কাৰোবাক যদি আপুনি দান কৰে তেন্তে সেইজনকহে দান দিয়ক যাৰ প্ৰয়োজন, কাৰণ অপ্ৰয়োজনীয় দানৰ কোনো মূল্যই নাই। মানুহে সদায় নিজৰ ভুলৰ পৰা শিকিব লাগে, কাৰণ মানুহে যদি নিজে কৰা ভুলৰ পৰা শিকে তেন্তে সেয়া তেওঁৰ সফলতাৰ চিৰি, আৰু যদি নিশিকে তেন্তে সেয়া সাগৰ। গতিকে এতিয়া সিদ্ধান্ত নিজেই লওক, আপুনি সাগৰত ডুবিব নে চিৰিৰে ওপৰলৈ উঠিব। তেওঁতকৈ বুদ্ধিমান আৰু আন কোনো হ'ব নোৱাৰে, যিয়ে আনৰ ভুলৰ পৰা শিকি নিজকে যিকোনো পৰিস্থিতিতে যিকোনো সমস্যাৰ সন্মুখীন হ'বলৈ সাজু কৰি ৰাখে। ব্যক্তি যিমানেই শান্ত হয় সিমানেই নিজৰ বুদ্ধি প্ৰয়োগ কৰিব পাৰে। কোনোবাই আপোনাক বেয়া পাব, কোনোবাই আপোনাৰ বদনাম গাব, কোনোবাই আপোনাক ঠাট্টা কৰিব। এইবোৰ ভাবি কেতিয়াও নিজকে নিজৰ লক্ষ্যৰ ৰাস্তাৰ পৰা আঁতৰাই নানিব, কাৰণ সেইসকলে আপোনাৰ সংগ দিব যিয়ে আপোনাক ঠাট্টা কৰিছিল। সময়ৰ সদায় আদৰ কৰিব, কাৰণ সময়তকৈ আগতে পোৱা বস্তুৱে নিজৰ মূল্য হেৰুৱায়, আৰু সময়তকৈ পিছত পোৱা বস্তুৱে সদায় নিজৰ মহত্ব হেৰুৱায়। কিছুমানে কোনো চিন্তা নকৰাকৈ সম্পৰ্ক সম্বন্ধ নিমিষতে ভাঙি পেলায়, কিন্তু যেতিয়া কোনো কামৰ বাবে সেই সম্বন্ধ বিচাৰিব লগা হয় সেয়াই মানুহক কন্দুৱায়। যেতিয়ালৈকে আপুনি ভয় কৰি থাকিব তেতিয়ালৈকে আপোনাৰ সিদ্ধান্ত আনে ল'ব, কাৰণ ভয়াতুৰ মানুহে নিজৰ সিদ্ধান্ত আনৰ ওপৰত এৰি দিয়ে। সেই সকলৰ ওচৰত আপুনি সদায় ঋণী হৈ থাকক যিয়ে আপোনাৰ বাবে সময় দিয়ে। মানুহে ইচ্ছা কৰিলে এটা অতি সহজ সৰল জীৱন যাপন কৰিব পাৰে, কিন্তু মানুহে সেই সহজ সৰল জীৱনটোক অতি কঠিন কৰে, কাৰণ মানুহে নিজৰ জীৱনটোক লৈ অধিক চিন্তা কৰে, অতীতত হৈ যোৱা ঘটনাবোৰতেই আবদ্ধ হৈ থাকে আৰু ভৱিষ্যতক লৈ ভয়ভীত হৈ থাকে, আৰু বৰ্তমানত জীয়াই থকাৰ কথা পাহৰি যায়। মানুহে সদায় স্বৰ্গৰ কথাহে চিন্তা কৰে, নৰকৰ কথা কোনেও চিন্তা নকৰে। মানুহে আচলতে জীৱনটোক জানিবই নিবিচাৰে। এবাৰ এজন পুত্ৰই এজন পিতৃক সুধিলে, হে পিতৃ, এটা সফল জীৱন কি বাৰু? আপুনি মোক বুজাই দিয়ক, কাৰণ সকলোৱে কয় সফল জীৱন, কিন্তু কি এই সফল জীৱন? তেতিয়া পিতৃয়ে ভাবিলে যে ইয়াক কেনেকৈ বুজোৱা যায়। এই বুলি ভাবি চিন্তি তেওঁ পুত্ৰক ক'লে, ঠিক আছে, আজি আমি চিলা উৰুৱাবলৈ যাম। কথামতে দুয়ো চিলা উৰুৱাবলৈ পথাৰলৈ গ'ল। পিতৃয়ে বৰ মনোযোগেৰে চিলা উৰুৱাই আছিল। তাকে দেখি পুত্ৰই পিতৃক ক'লে, হে পিতৃ, এই ৰছীডালৰ কাৰণে চিলাটো ওপৰলৈ যাব পৰা নাই, গতিকে এই চিলাটোৰ ৰছীডাল যদি কাটি দিয়া যায় তেন্তে ই নিশ্চয় ওপৰলৈ যাব। পুত্ৰৰ কথামতে পিতৃয়ে চিলাটোৰ ৰছীডাল কাটি দিলে। চিলাটো কিছু ওপৰলৈ গ'ল ঠিকেই, কিন্তু কিছু সময় পিছত কোনো এক স্থানত পৰি গ'ল। তেতিয়া পিতৃয়ে পুত্ৰক ক'লে, হে পুত্ৰ, আমাৰ জীৱনটো একেই। আমাৰ যদি কোনো ঘৰ পৰিবাৰ সমাজ সম্বন্ধ আদি নাথাকে আমি কেতিয়াও এক সফল জীৱন বুলি ক'ব নোৱাৰোঁ। যেনেকৈ এই চিলাটোৰ ৰছীডাল কাটি দিয়াৰ লগে লগে তলত পৰি গ'ল, তেনেকৈ এক সফল জীৱনৰ বাবে এই সকলোৰে প্ৰয়োজন, যিয়ে আমাক ওপৰলৈ যোৱাত বাধা দিছে বুলি ভাবোঁ। প্ৰকৃততে সেইবিলাক নোহোৱাকৈ আমি এক সফল জীৱন কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। কিন্তু আজিকালি ইয়াৰ সকলো ওলোটা হৈ আছে। সন্তানে নিজকে সফল জীৱনৰ বাবে ঘৰ বাৰী পিতৃ মাতৃ গুৰু শিক্ষা অনুশাসন আদি সকলো পাহৰি গৈছে। আচলতে চিলাটোৰ ৰছীডালৰ নিচিনা এয়াই আমাৰ জীৱনৰ ৰছীডাল, যিয়ে আমাক ওপৰলৈ যোৱাত বাধা নিদিয়ে, বৰং সহায়হে কৰে। এই সকলো নোহোৱাকৈ ওপৰলৈ যাবতো পাৰিব ঠিকেই, কিন্তু বেছি সময় থাকিব নোৱাৰিব। ৰছীবিহীন চিলাটোৰ নিচিনা হ'ব।